নমস্কাৰ অসমীয়া মোৰ পৰিচয় অসমীয়া ল'ৰা মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আন এটি ব্লগৰ জৰিয়তে। তো আজি হৈছে শনিবাৰ, এতিয়া বাজিছে 6:30। তো আমি আজি গৈ আছোঁ পিকনিক খাবলৈ। ক'ত গৈ আছোঁ আপোনালোকে অলপ পিছত নিজে গম পাব দেখি পেলাই। তো বন্ধু বান্ধৱীসকল, বহু সময় অপেক্ষাৰ মূৰত আমি বৰ্তমান আহি পালোঁ এয়া ঢেকীয়াজুলি স্থিত চাহ বাগান। চ' ফ্ৰেণ্ডছ, বহু সময় আহি অকণমান ব্ৰেক ল'লোঁ, মানে বহুতৰে মানে পেচাব কৰিব লাগিছিলে, সেইকাৰণে অলপ পিছফালে বাছখন ৰখিছে, আমি অলপ আগুৱাই আহিলোঁ পেচাব কৰিবলৈ। এয়া বহু সময়ৰ মূৰত আহি পালোঁ আমি তেজপুৰৰ অগ্নিগড় ঠাইত। এয়া অগ্নিগড়ৰ প্লেচ, পিছফালে গোটেইখিনি খানাৰ যোগাৰ হৈ আছে, ছাৰহঁতে খানাৰ যোগাৰ কৰি আছে আৰু বহুত ভাগৰ লাগিছে, সেইবাবে অলপমান ওলাই আহিছোঁ। ফ্ৰেণ্ডছ, এনেকৈ আহি আমি পালোঁ অগ্নিগড় দেৱালৰ সন্মুখ ভাগ। এয়া মোৰ পিছফালে আছে অগ্নিগড় দেৱালয়, বিখ্যাত ঐতিহাসিক হিষ্টৰিকেল প্লেচ অগ্নিগড় দেৱালয়। বলক আমি ভিতৰলৈ সোমাই যাওঁ। অগ্নিগড় দেৱালয়ৰ কিছু স্থাপত্য ভাস্কৰ্য এইবিলাক ভিতৰলৈ যাওঁ। ধুনীয়া বিল্ডিং ঘৰ এটা দেখিলোঁ। এইবাৰ আমি ইয়াৰ ওপৰত যাম, গৈ পেলাই গোটেইখিনি চাম এবাৰ কেনেকুৱা দেখা পায়। বলক আমি ভিতৰলৈ যাওঁ, মানে ওপৰলৈ। আমি ওপৰলৈ উঠি আহিছোঁ ইয়াতে, আৰু সেইখন হৈছে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আগুৰি থকা ব্ৰহ্মপুত্ৰ নদী, যাক আমি বুঢ়ালুইত বুলি জানো। এয়া পিছফালে গোটেই ধুলনিবিলাক আছে, আমাৰ গোটেইখিনি ডাঙৰ ডাঙৰে, তথাপি উঠিছে আৰু ফালে আছে হৰিহৰৰ যুদ্ধ। এইবাৰ আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ, কিমান ছাত্ৰ ছাত্ৰী আহিছে তেজপুৰ অগ্নিগড় চাবলৈ। এয়া চাওক। তো ফ্ৰেণ্ডছ, অগ্নিগড়ৰ পৰা আহিলোঁ, অলপ সময় হ'ল, তাৰপিছত এতিয়া আমি ভাত খালোঁ। অলপ আগতে ভাত খাই উঠিলোঁ। এয়া পানী বটল নিবলৈ আহিছোঁ। ইয়াৰ পাছত যাম আমি মহাভৈৰৱ মন্দিৰ। ছাৰহঁতে এইবাৰ নিব মহাভৈৰৱ মন্দিৰ আহি পাইছোঁ, আৰু এইবাৰ আমি আহিছোঁ মহাভৈৰৱ মন্দিৰ। এইটো হৈছে মহাভৈৰৱ মন্দিৰৰ গেট। বলক আমি ভিতৰলৈ সোমাই যাওঁ। আমাৰো বহুত দেৰি হৈ গৈছে, সেইকাৰণে তাড়াতাড়ি ঘৰ যাব লাগিব, মানে অলপমান আহিলোঁ। এবাৰ কলীয়া ভোমোৰা দলঙলৈকে যাওঁ। নদীৰ পানী গোটেই শুকাইছে, এয়া গোটেইখিনি বগা হৈ গৈছে তল চাইড। আপোনালোকে দলঙৰ তলত যিমানবিলাক গছ দেখি আছে, এই সকলোবিলাক বগৰী গছ হয়।
আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে তেন লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ